নমস্কাৰ, মই মদনে আজি লৈ আহিছোঁ এটি সুন্দৰ কাহিনী সঁচা বস্তু যিটো প্ৰাকৃতিকভাৱে আমি বনাই ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া সেই দুটা বস্তুটোনো কি? এটা হৈছে চাবোন আৰু আনটো হৈছে শ্বেম্পু। আজি ঠাণ্ডা দিন, আজি 2-3 মাহৰ পৰা আৰম্ভ হৈ গ'ল। ছালবিলাক মানুহৰ কিছুমান খহটা হৈছে, অলপ শুকাইছে, পানীবিলাক অলপ হেৰি হৈছে, নহয়নে? এতিয়া সেই ছালবিলাককতো আমি সতেজ কৰি ধুনীয়া কৰি থ'বলৈ হ'লে বা নিৰোগী কৰি থ'বলৈ হ'লে আমি এই ঠাণ্ডা দিনত কিন্তু অলপ চেষ্টাটো বেছি কৰিব লাগিব। আৰু যদি নকৰে তেতিয়া কিন্তু গণ্ডগোল আছে, হয়নে? এতিয়া কথাটো হ'ল আমি দৈনন্দিন যিবিলাক চাবোন ব্যৱহাৰ কৰি আছোঁ সেইখিনিতো আমাক নিশ্চয় ঠাণ্ডা দিনতো বেছিকৈ আৰু অপকাৰ কৰে। কিয়নো চাবোনটো ঘঁহাৰ পিছত খহটা হৈ যায় না ছালটো। গতিকেলৈ আৰু এতিয়া মই আপোনালোকৰ আগত এনেকুৱা ধুনীয়া এটা চাবোন বনাই দিব বিচাৰিছোঁ যিটো চাবোনে খহটা নকৰে, মিহি কৰে, সতেজ কৰিব। বুজিছেনে? পাহৰি যাব আপুনি সেই দোকানৰ সেই লিৰিল চাবোনটো বা সেই দামী চাবোনটো। আপুনি সেইটো চাবোন বাদ দিব। আচ্ছা, সেইটো বাদ দিয়ক। এতিয়া চাবোনটো কেনেকৈ তৈয়াৰ কৰিব? আপুনি কি কৰিব? আপুনি বুট মাহৰ যিটো বেচন, আপুনি 100 গ্ৰাম লৈ লওক। লগত ঘৰুৱা পিচা হালধি 100 গ্ৰাম আৰু ধুনীয়াকৈ মিক্স কৰি কাঁচৰ বটল এটাত ধুনীয়াকৈ থওক। যেতিয়া গা ধোৱা সময় হ'ব তেতিয়া আপুনি কি কৰিব? সেই মিশ্ৰণটো হাতত অলপ লৈ, বুজিছেনে? হাতত অলপ লৈ ঘুলি গা ধোৱা আধা ঘণ্টা আগত লেপটো দি ল'ব ধুনীয়াকৈ। তাৰপিছত ধুনীয়াকৈ কাম কৰি থাকিব পাৰে। এটা কথা, আপুনি সেইটো সময়ত ৰ'দৰ পৰা যদি বাচি থাকিব পাৰে আৰু ভাল হ'ব। কিয়নো ৰ'দৰ তাপটোৱে তাৰ হেৰিটো অলপ টানি দিয়ে, ৰসটো। আচ্ছা, যে কি নহওক, এতিয়া সেইটো আধা ঘণ্টা পিছত গা ধুই ল'ব। তেনেকুৱাকৈ আপুনি গা ধোৱা সময়ত প্ৰায় কৰি থাকক। তাৰপিছত চাবোনটোৰ বিষয়ে বেলেগক ক'বলৈ বাধ্য হ'ব বুলি মই আশা কৰিছোঁ। ঠিক আছে? এতিয়া 2 নম্বৰতে শ্বেম্পু। আমিতো বিভিন্ন ধৰণৰ নামৰ শ্বেম্পু, কোনোবাই কিবা শ্বেম্পু, কোনোবাই ক্লিনিক প্লাছ, কোনোবাই ছানছিল্ক, নহয়নে? চবৰ কাৰণে চব শ্বেম্পুটো বেলেগ বেলেগ, ভাটিকা হওক, কিবা হওক। কিন্তু সেই শ্বেম্পুখিনিয়ে প্ৰায় শুনো এই চুলি সৰে, এইটো নহ'ল, বেলেগ বদলাই চাওঁ, হয়নে? কিন্তু উপায় নাই, কৰিব কি? এতিয়া উপায় নাই। আমি যদি ঘৰতে জবা ফুল এজোপা ৰুই লওঁ, দেখিবলৈও ভাল লাগিব, সুন্দৰ হ'ব। আৰু বিভিন্ন দৰৱ, জবা ফুলটো দৰৱেৰে পৰিপূৰ্ণ গছ। সকলো মানুহে এজোপা এজোপা জবা ফুল ঘৰত ৰুব লাগে। কিয়নো সি শ্বেম্পুৰ কামো কৰে, চুলিৰ ক্ষেত্ৰত বেষ্ট বস্তু। আপুনি জবা ফুলৰ পাত লৈ লওক, পিচি লওক ধুনীয়াকৈ পটাত, মাথাত লেপ দিয়ক, আধা ঘণ্টা 40 মিনিট বহি দিয়ক, থৈ দিয়ক, শুকাবলৈ দিয়ক। তাৰপিছত ধুনীয়াকৈ ধুই ল'বচোন। আপুনি চুলিটো আগত কেনেকুৱা আছিলে, তাৰ পিছত পৰিৱৰ্তন 2 এদিনৰ পিছত কেনেকুৱা হ'ব, তেতিয়াতো গম পাব যে নাই, প্ৰকৃত লগাবলগীয়াটো এইটোহে। আমি পইচা দি শ্বেম্পু আনি কিডালনো হৈছে, উল্টা মাথা বিষ হৈছে, খজুৱাইছে, নহয়নে? গতিকেলৈ
সেই দুটা এতিয়া আপোনাক ক'লোঁ। গতিকে আপোনালোকে ব্যৱহাৰ নিশ্চয় কৰিব, মই আশা ৰাখিছোঁ। আৰু পইচাকেইটাও বচাব, আৰু সকলোকো যাতে নিজে যদি ঘঁহি ভাল পায় বেলেগকো ক'ব যে এইটো এনেকুৱা চাবোনটো ঘঁহি লওক। গতিকে আজিলৈ হ'ব। এই দুটা বস্তু আপোনালোকক মই যি জানো পৰামৰ্শ আগবঢ়ালোঁ। গতিকে নিশ্চয় আপোনালোকে এইটো ব্যৱহাৰ কৰি নিজকে ধন্য বুলি ভাবে বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকৰ পৰা এতিয়া বিদায় লৈছোঁ। নমস্কাৰ। জয় জুবিন দা। জয় আই অসম।